ভাল পাইছোঁ। জ্যেষ্ঠজন হিচাপত এই সৰু সৰু ল'ৰা ছোৱালীখিনি আজি বিষ্ণুৰাভাদেৱৰ গীতত অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত। তাৰ পৰা আমি এটা কথা বুজি পাওঁ যে বিষ্ণুৰাভাদেৱৰ গীতৰ চৰ্চাটো চলি আছে। সেইটো আমাৰ বাবে খুব গৰ্বৰ কথা। আচলতে যিসকল বৰেণ্য শিল্পী আমাৰ পথ প্ৰদৰ্শক বুলি কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱকে আদি কৰি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ কথাও আনিছোঁ ইয়াতে। পৰৱৰ্তী সময়তো ভূপেন দা আছেই বাৰু। কিন্তু এইসকল শিল্পীৰ গীতৰ মাজেদি যি সমাজৰ সেৱা আগবঢ়াই গৈছে, সেয়া আমাৰ নৱপ্ৰজন্মই শিকাটো জনাটো খুবেই উচিত বুলি ভাবোঁ। গতিকে আজি এই দিনটোত মই সকলোকে আশীষ জনাইছোঁ আৰু উদ্যোক্তাসকলক মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ দিছোঁ। হৈ আছে অসম জুৰিয়ে হয়, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজিকালি বহুত জেগাতে প্ৰতিযোগিতা হয়, দেখি থাকোঁ। এই যে শুদ্ধ ৰূপত গোৱাৰ যিটো চৰ্চা, সেইটো চলি থাকিব লাগে আৰু অদূৰ ভৱিষ্যতত যাতে আমি এইসকল শিল্পীক লৈ আৰু নতুন সৃষ্টিলৈ আগবাঢ়িব পাৰোঁ, সেইটো আমাৰ উদ্দেশ্য হ'ব লাগে আচলতে। আজি এই বাগজাপ বিষ্ণুজ্যোতি মহিলা সমাজৰ উদ্যোগত যিটো আজি বিষ্ণুৰাভাদেৱৰ যিটো প্ৰতিযোগিতা আৰু এইটো খুব ভাল কথা। কিয় যে মহিলা সমাজৰ পৰা এইটো আগবাঢ়ি আছে, এইটো এটা ডাঙৰ কথা। গতিকে আমি সাধাৰণতে খুব কমেই এইটো দেখিছোঁ। গতিকে এই বাগজাপ অনুষ্ঠানৰ যিখিনি গীত মাতৰ আয়োজনৰ লগত তেওঁলোকৰ যিখিনি কষ্ট হৈছে আৰু তেওঁলোকে যিটো আগ্ৰহেৰে আৰম্ভ কৰিছে আৰু ভৱিষ্যতে আৰু ভালকৈ চলাই যাবগৈ, আমাৰ সেইটো আমি ধাৰণা কৰি লৈছোঁ। আজি প্ৰথম কেইজনমান প্ৰতিযোগিতাত যি আৰম্ভণিত আমি শুনিলোঁ, সঁচাকৈ খুব ভাল গাইছে। গতিকে আজি বোধহয় অলপ টাফ হ'ব, অলপ টান হ'ব আমাক উলিয়াবৰ কাৰণে। তাত আমি চেষ্টা কৰি চাম, কাৰণ আমি আমাৰ এই বিষ্ণুৰাভাদেৱক আমাৰ সংগীতৰ মাজেদি আমি ৰাখিব লাগিব। তেনেকুৱা বহুতো পুৰণা ব্যক্তি আছে সুন্দৰ সুন্দৰ, তেখেতসকল গীত মাতো কৰিব লাগিব। কাৰণ বিষ্ণুৰাভাদেৱ বুলি ক'লে এটা অনুষ্ঠানটো, তেখেতৰ মানে নিপীড়িত যিটো বা হোজা মানুহৰ যিটো চিন্তাধাৰা আছিলে, সেই সময়ৰ পৰা তেখেতে কিন্তু বহুত চিন্তা কৰিছিলে সমাজ এখন গঢ়িবৰ কাৰণে। এইটো বৰ ডাঙৰ কথা। আৰু এক কথাত ক'ব গ'লে আমি শিল্পী বুলি ক'লে কিন্তু আমি এজনকে আমি আঙুলিয়াই দিব পাৰোঁ। বিশেষকৈ আজিকালি চবেই শিল্পী, 16টা গুণৰ যিটো অধিকাৰী অকল বিষ্ণুৰাভাদেৱৰে গাতে আছে কিন্তু দেই, এইটো মানি ল'বই লাগিব। আৰু তেখেতে যিখিনি গীতৰ সৃষ্টি, যিখিনি চেষ্টা কৰিছে, সাম্যবাদী যি কথা আছে, তেখেতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গৈ সেইবিলাক বুটলি আনিছিলে। বহুত হয়তো উঠি গুচি গ'ল, কাৰণ তেখেতৰ পিছত বহুত হয়তো তেনেকুৱা ধৰণৰ কিছুমান মানুহ লাগি গ'ল, য'ত তেওঁ বিভিন্ন ধৰণত মানে লুকাই থাকিব লগা হৈছিলে। কিন্তু মনৰ জোৰ সাংঘাতিক আছিল। সেই মনৰ জোৰবিলাক আমাৰ আজিকালি যিটো প্ৰজন্মৰ ল'ৰা ছোৱালী গীতাই গাওক, যি কাম কামে হওক, সেই মনৰ জোৰটো লাগিব আৰু সেইটো মানৱতাটো লাগিব। আৰু মানৱতা, একাগ্ৰতা আৰু যিটো ভক্তি ৰস, তেওঁ যিবিলাক ঠাইত যিবিলাক গৈছে, তেওঁ শিকিছে, ধৈৰ্য ধৰি শিকিছে, অধ্যয়ন কৰিছে, তাৰপিছতে তেওঁ এইবিলাক সৃষ্টি কৰিছে। আশা ৰাখিছোঁ নতুন প্ৰজন্মই ঠিক এনেধৰণে আগবাঢ়ি যাওক, তেতিয়া আমাৰ মনটো ভাল লাগে। ধন্যবাদ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আজি এটা দেখিছোঁ তিনিচুকীয়াৰ পৰা আহিছে। তিনিচুকীয়াটো অহাটো ধেমালি কথা নহয়, তথাপিতো এতিয়া আগ্ৰহতে আছে যে এটা, আমি সেইকাৰণে ভাল পাইছোঁ। অসমীয়া কলা সংস্কৃতি আৰু গণ আন্দোলনৰ বাটকটীয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি 58 সংখ্যক মৃত্যুৰ তিথি অসমে বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন কৰিছে। আজি এই মৰ্মে বাগজাপ বিষ্ণুজ্যোতি মহিলা সমাজৰ উদ্যোগতো আমি সকলোৱে মিলি বাগজাপ আঞ্চলিক ৰাইজৰ সহায় সহযোগিতাত সদৌ অসম ভিত্তিত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা আৰু কালিলৈ অৰ্থাৎ 21 জুন তাৰিখে এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ মাজত বিশিষ্ট শিল্পীসকল আছে। প্ৰতিযোগিতা অতি উচ্চ মানদণ্ডৰ হৈছে বুলি আজি ৰাইজে জনাইছে। আমাৰ মাজত সুদূৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়, যোৰহাট, লখিমপুৰৰ পৰা আমাৰ মাজত ইতিমধ্যে প্ৰতিযোগিতা আগবঢ়াইছে। আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাগজাপ বিষ্ণুজ্যোতি মহিলা সমাজ এটা সমাজসেৱী সংস্থা। এই সমাজসেৱী সংস্থাটোৰ এনেদৰে যে এই হেৰাই যাব বিচৰা গীত মাতবিলাক আমাৰ যি কলাগুৰু বিষ্ণু ৰাভা বা আমাৰ ভূপেন্দ্ৰ সংগীত, এইবিলাক হেৰাই যাব বিচাৰিছে। তেওঁলোকৰ সেই এটা ক্ষুদ্ৰতম প্ৰয়াস আৰম্ভ কৰিছে। তেওঁলোকৰ এই যি চিন্তা চৰ্চাক আমি সন্মান জনাইছোঁ। আপোনালোক সকলোৱে সহায় সহযোগিতা জনোৱাৰ বাবে সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।